নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণ অবিহনে মহিলাৰ সংৰক্ষণ বিচাৰিলে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে মহিলাৰ সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই দাবীৰ প্ৰত্যুত্তৰ দিয়ে। শক্তি বন্ধন অধিনিয়ম 2023 কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে কিয় প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে বিষয়টো সংযুক্ত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ পাছতেই দুয়োপক্ষৰ মাজত নতুনকৈ ভাগযুদ্ধ আৰম্ভ হয়। উল্লেখযোগ্য যে এই আইনখনে সংসদত সৰ্বসন্মতিক্ৰমে সমৰ্থন লাভ কৰিছিল আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিৰণ ৰিজিজুৱে কয় যে মহিলাৰ সংৰক্ষণক সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে সংযোগ কৰাটো চৰকাৰৰ ইচ্ছামতে কৰা কোনো ব্যৱস্থা নহয়, বৰং সংবিধান সংশোধনীৰ বিধানতেই এই ব্যৱস্থা উল্লেখ আছে। মহিলাৰ বাবে বিধানসভা আৰু লোকসভাৰ 33% আসন সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ কিয় সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰয়োজন সেই বিষয়ে ৰিজিজুৱে কেইবাটাও যুক্তি আগবঢ়াইছে। দিবলৈছো আন এটা খবৰ। শিক্ষা সংস্থাপন যুৱ সমাজৰ সমস্যাক লৈ ৰাহুল গান্ধীৰ ছাত্ৰ কি গুঞ্জ কাৰ্যসূচী। প্ৰয়াগৰাজত শনিবাৰে উপস্থিত হয় কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। শিক্ষা সংস্থাপন আৰু যুৱ সমাজৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়ৰ উদ্দেশ্য আয়োজিত ছাত্ৰ গুঞ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। মোদী, শ্বাহ আৰু আদানীয়ে সংস্থাপনৰ সুযোগ ধ্বংস কৰিলে। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয়, বিজেপিৰ বেংক বেলেঞ্চ এসময়ত 150 কোটি টকা আছিল। আজি এটা ৰাজনৈতিক দলৰ বেংক বেলেঞ্চ 10,000 কোটি টকা। এই ধনৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰা হয়। আপোনাৰ চিন্তা চেতনাৰ ওপৰতো নিয়ন্ত্ৰণ স্থাপন কৰা হৈছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু আদানীয়ে সংস্থাপনৰ সুযোগ ধ্বংস কৰিলে। ভাৰতত নিযুক্তিৰ সকলো দুৱাৰ বন্ধ হৈ আছে। ৰাহুল গান্ধীয়ে কয় যে সমস্যাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে, ধন খৰচ কৰে, কিন্তু নিযুক্তিৰ সকলো দুৱাৰ বন্ধ হৈ পৰিছে। বিশ্বৰ বজাৰত মেড ইন চাইনা, মেড ইন ভিয়েটনাম দেখা যায়, কিন্তু মেড ইন ইণ্ডিয়া দেখা নাযায়। GST আৰু বিমুদ্ৰাৰ কাৰণে সমগ্ৰ ব্যৱস্থাটো বন্ধ কৰি দিছে বুলি তেওঁ মন্তব্য কৰিছে। দিবলৈছো আন এটা খবৰ। ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ আন্দোলন, কাইলৈ চৰকাৰৰ সৈতে আলোচনা। ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত সংঘটিত খেলিমেলি আৰু প্ৰশ্নকাকত ফাদিল পেপাৰ লিকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে চলাই থকা আন্দোলন শনিবাৰে 15 দিন ধৰি ভৰি পৰে। পৰীক্ষা বাতিল কৰা CBI আৰু EDৰ দ্বাৰা তদন্ত আৰু ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবীত ছাত্ৰসকল অটল হৈ আছে। দাবী পূৰণ নোহোৱালৈকে আন্দোলন চলাই নিয়াৰ শংকাৰ দি ছাত্ৰ ছাত্ৰীসকলে 10 আগষ্টত বিধানসভা ঘেৰাও কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছে। সেয়েহে পৰৱৰ্তী 36 ঘণ্টা ৰাজ্যখনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। দিবলৈছো আন এটা খবৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ 5,501 টকাৰ অৰিহণা। উজনিৰ বানাক্ৰান্তৰ কাষলৈ সাহায্য প্ৰদান কৰাৰ পাছত কৃষ্ণগুৰু সেৱাশ্ৰমে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5,501 টকাৰ অৰিহণা আগবঢ়ায়। গুৰুজনা তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰেমানন্দ প্ৰভুৰ নিৰ্দেশত বানপীড়িতৰ সহায়ৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই বৰঙণি প্ৰদান কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যে সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে 25 লাখ টকাৰ প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰা হৈছিল। অহা 10 পৰা 11 আগষ্ট শিৱসাগৰৰ কেইবাটাও বানপীড়িত অঞ্চলত কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু প্ৰয়োজনীয় ঔষধ প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। দিবলৈছো আন এটা খবৰ। জেনজিৰ বাবে প্ৰধানমন্ত্ৰীৰ সময় নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একনাথ শিন্দে আৰু সাংসদসকলক সাক্ষাৎ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্বাসঘাতক কেইজনক সাক্ষাৎ কৰিলে। ঠাকৰে কয়, আমাৰ গোচৰটো উচ্চতম ন্যায়ালয়ত 4 বছৰ ধৰি বিচাৰাধীন হৈ আছে। এতিয়া শুনানি চূড়ান্ত পৰ্যায়ত উপনীত হোৱা যেন লাগিছে। যন্তৰ মন্তৰত প্ৰতিবাদ কৰা জেনজিৰ প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ সময় নাই, কিন্তু তেওঁ বিশ্বাসঘাতক কেইজনক সাক্ষাৎ কৰিলে। শিৱসেনা মুৰব্বী গৰাকীয়েও দলত্যাগ কৰা সাংসদসকলৰ সন্দৰ্ভত কয়, ইয়াৰ উপৰি এই বিশ্বাসঘাতক কেইজনক আশ্বাস দিয়া হৈছে, ভয় নকৰিবা, মই তোমালোকৰ সৈতে আছো। ইফালে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই সাক্ষাতত চলি থকা গোচৰটোৰ ওপৰত কোনো প্ৰভাৱ পেলাব পাৰে নেকি সোধাত ঠাকুৰে ন্যায়পালিকাৰ ওপৰত তেওঁলোকৰ আস্থা আছে বুলি কয়। অৱশ্যে সাক্ষাতৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ইয়াৰ প্ৰভাৱ পৰিব নালাগে। ন্যায়পালিকা আৰু মুখ্য ন্যায়াধীশৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু আমাৰ এটা সন্দেহ আছে, মই গাদ্দাৰসকলৰ সৈতে আছো বুলি দেখুৱাই উচ্চতম ন্যায়ালয়ৰ ওপৰত চাপ সৃষ্টি কৰাৰ ইয়াক কোনো প্ৰচেষ্টা নেকি। দিবলৈছো আন এটা খবৰ। বানৰ কবলত পৰিছে উৰিয়াম গাঁৱৰ 11টা পৰিয়াল। আশ্ৰয় শিবিৰ পৰিদৰ্শন জিলা আয়ুক্তৰ। বিগত কিছুদিন ধৰি নগাঁও জিলাত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে আৰু নৈৰ কাষৰীয়া অঞ্চলসমূহত বাস কৰা একাংশ লোকৰ জীৱন যাত্ৰা ব্যাহত কৰিছে।
বাঢ়িছে কলঙৰ জলপৃষ্ঠ, যাৰ বাবে উৰিয়াম গাঁও অৰ্জুনতল অঞ্চলটোৰ নৈৰ কাষৰীয়া 11টা পৰিয়ালৰ বাসস্থানত ভাৰণি পানীয়ে প্ৰৱেশ কৰিছে। এই লোকসকলক জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত উৰিয়াম গাঁৱত এটা নিৰ্মীয়মান অট্টালিকাত বান শিবিৰ স্থাপন কৰি সুৰক্ষিতভাৱে স্থানান্তৰ কৰি আশ্ৰয় প্ৰদান কৰা হৈছে। আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই উক্ত বান শিবিৰ পৰিদৰ্শন কৰে আৰু শিবিৰ আশ্ৰয় লোৱা লোকসকলৰ খাদ্য, আশ্ৰয় আৰু স্বাস্থ্যকে ধৰি বিভিন্ন সা-সুবিধাসমূহৰ বুজ লয়। উল্লেখযোগ্য যে জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ তৰফৰ পৰা সাহায্য সামগ্ৰী প্ৰদানৰ উপৰিও স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰাও পৰ্যাপ্ত চিকিৎসা সেৱা আৰু বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে। তেওঁলোকৰ মাজত দুপৰীয়া খিচাৰি ৰান্ধি বিতৰণ কৰা হয়। ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো আৱাসীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। জিলা আয়ুক্তই এই পৰিদৰ্শন কালত নগাঁও সদৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া বন্দীপ ৰাভ উপস্থিত থাকে। দিবলৈছো আন এটা খবৰ। চীনৰ মানচিত্ৰ যুঁজক ভাৰতে দিছে প্ৰত্যুত্তৰ। চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানক বাৰে বাৰে মেণ্ডেৰিন ভাষাত নতুন নামেৰে নামাকৰণ কৰাৰ বিপৰীতে ভাৰতে ৰাজ্যখনৰ চীনৰ সীমান্তৱৰ্তী 27টা স্থান চৰকাৰী মানচিত্ৰত ভাৰতীয় নামেৰে আনুষ্ঠানিকভাৱে চিহ্নিত কৰিছে। চীনৰ মানচিত্ৰৰ যুঁজৰ প্ৰত্যুত্তৰ দিছে ভাৰতে। চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানক বাৰে বাৰে মেণ্ডেৰিন ভাষাত নতুন নামেৰে নামাকৰণ কৰাৰ বিপৰীতে ভাৰতে ৰাজ্যখনৰ চীন সীমান্তৱৰ্তী 27টা স্থান চৰকাৰী মানচিত্ৰত ভাৰতীয় নামেৰে আনুষ্ঠানিকভাৱে চিহ্নিত কৰিছে। LACৰ সমীপৰ স্থানসমূহৰ ভাৰতীয় নামাকৰণ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয়, ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সৈতে পৰামৰ্শ কৰি অৰুণাচল প্ৰদেশত অৱস্থিত মুঠ 27টা স্থানক ভাৰতীয় জৰীপ বিভাগৰ চৰকাৰী মানচিত্ৰত প্ৰচলিত স্থান আৰু নামেৰে চিহ্নিত কৰিছে। মন্ত্ৰালয়ে কয় যে অৰুণাচল প্ৰদেশৰ ভাৰতীয় জৰীপ বিভাগৰ মানচিত্ৰত এই স্থানসমূহক আনুষ্ঠানিকভাৱে চিহ্নিত কৰাৰ উদ্দেশ্য হৈছে সেইবোৰৰ সঠিক পৰিচয় নিশ্চিত কৰা আৰু সাধাৰণ জনতাৰ মাজত এই স্থানসমূহ সম্পৰ্কে অধিক সজাগতা সৃষ্টি কৰা। চীনে প্ৰায় অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ বাবে নতুন নাম ঘোষণা কৰি আহিছে। বেইজিঙে অৰুণাচল প্ৰদেশক জাংনাং বা দক্ষিণ তিব্বত বুলি অভিহিত কৰিছে। অৰুণাচলৰ বিভিন্ন স্থানৰ নাম সলনি কৰাৰ চীনৰ প্ৰচেষ্টাক ভাৰতে পূৰ্বেও বাৰে বাৰে প্ৰত্যাখ্যান কৰি আহিছে। দিবলৈছো আন এটা খবৰ। যুৱ প্ৰজন্মই ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তুলিব। জেন-জিৰ প্ৰশংসাত পঞ্চমুখ ধৰ্মেন্দ্ৰ প্ৰধানৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পদত্যাগ কৰাৰ 14 দিনৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে জ্যেষ্ঠ বিজেপি নেতা তথা সম্বলপুৰৰ সাংসদ ধৰ্মেন্দ্ৰ প্ৰধানে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি 14 দিনৰ মূৰত সম্বলপুৰৰ GM বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁৰ বাবে কোনো পদতকৈ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অধিক গুৰুত্বপূৰ্ণ। প্ৰতিবাদৰ সময়ত নতুন প্ৰজন্মক জেন-জি একাংশই বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে এই যুৱ প্ৰজন্মই ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তুলিব। দেশত বিগত 10 বছৰত প্ৰায় 20 কোটি শিশুৰ জন্ম হৈছে আৰু প্ৰতি বছৰে প্ৰায় 2 কোটি শিশু জন্ম হয়। এই বিশাল যুৱ শক্তিৰ সপোন আৰু আকাংক্ষাক আগুৱাই নিয়াটো তেওঁৰ মূল লক্ষ্য বুলি মন্তব্য প্ৰকাশ কৰে। দিবলৈছো আন এটা খবৰ। মৈৰামাৰী ভোৰাগাঁও ঘৰৰপ্তানি পথটি অসম মালাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক আসিফৰ। মৈৰামাৰী ভোৰাগাঁও ঘৰৰপ্তানি পথ অসম মালাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক আসিফে। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ এই পথছোৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম মালা 3.0 অন্তৰ্ভুক্তিৰ নিৰ্দেশ সামাজিক মাধ্যমত বিয়লি পৰাত বিধায়কজনৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক অঞ্চলটোৰ অজস্ৰজনে প্ৰশংসাৰে উপচাই পেলাইছে। ইয়াৰ আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।